সোণাৰীৰ টাইৰাই গাঁৱত নৃশংস হত্যাকাণ্ড পুত্ৰৰ কোঠাৰৰ খাপত পিতৃৰ মৃত্যু ঘটনাস্থলীৰ পৰা পলায়ন হত্যাকাৰী হেমন্ত গগৈ চৰাইদেউৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত টাইৰাই বাদুলিপৰা গাঁৱত নৃশংস হত্যাকাণ্ড সংঘটিত হেমন্ত গগৈ নামৰ ডাঙৰ পুত্ৰই পিতৃ ৰূপম গগৈক এখন কোঠাৰে মূৰত ওপৰজুপৰি আক্ৰমণ কৰাত ঘটনাস্থলীতে নিহত হয় পিতৃ জানিব পৰা মতে ৰূপম গগৈয়ে পুত্ৰ হেমন্তক এখন বাইক কিনি দিছিল আৰু বাইকখনৰ মাহেকীয়া কিস্তি সময়মতে পৰিশোধ কৰা নাছিল পুত্ৰই যাৰ বাবে পিতৃয়ে ধমক দিয়াত অগ্নিশৰ্মা হৈ থকা অৱস্থাত কোঠাৰে মূৰত আক্ৰমণ কৰাত ঘটনাস্থলীতে নিহত হয় লোকজনৰ 5টা সন্তান আছে বুলি জানিব পৰা গৈছে কিহে মাৰিলে তাৰপাছত কি নাম দাদা আগৰ পৰা কিবা হৈ থাকে নি তোমালোকৰ হেৰি দাদা এইটো বিয়া পতা নেকি ক'ত শুই আছিলে তোমাৰ দেউতা ক'ত শুই আছিলেগৈ ঘৰ ক'ত তোমালোকৰ ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24